Our respected Professor Bisam Lalji, OSD to the Honorable Governor of Assam, Professor Malini Goswami Madam, Dr. S.N. Bhomikji, PPS to the Honorable Governor of Assam, respected resource persons, participants, scholars, and all the members of this organizing committee of today's workshop, and my esteemed colleagues. Let me start with a very famous Sanskrit sloka. Yat prabha pataludbhasa bhasate dyapi bharatam tad divyam matrika jyotihi asansaram prakasakam. संस्कृत पांडुलिपि तो मातृका बोलियो को आवश्यक दिव्यम तत् मातृका ज्योति ही आसंसारम प्रकाशकाम अर्थात मातृका रूपी जितु এই দিব্য জ্যোতি আছে এই দিব্য জ্যোতি অকল ভাৰতবৰ্ষকে নহয় গোটে সমস্ত বিশ্বকে যাতে আলোকিত কৰে প্ৰকাশিত কৰে এই কামনা পূজাত কৰা হৈছে মই কেতিয়াবা ভাও যি সময়ত এই পাণ্ডুলিপিবিলাক লিখা হৈছিল কেনেকুৱা এটা সময় আছিল যেতিয়া আজি আমাৰ যিমান প্ৰচুৰ সাধন উপলব্ধ আছে কোনো তেনেকুৱা সাধন নাছিলে কিন্তু মানুহবিলাকে কিমান কষ্ট কৰি আমাৰ পূৰ্বজসকলে আমাৰ এই জ্ঞান পৰম্পৰাটো সংৰক্ষিত কৰিছিলে তাৰ কাৰণে আপোনালোকে সকলোৱে জানে বিশেষকৈ যিসকল সংস্কৃতৰ प्रतिभागी আছে ছাত্র আছে বা শিক্ষক আছে শিক্ষয়িত্ৰী আছে তেখেতসকলে জানে বাইদেউতো কথা নাই আমাৰ মালি বাইদেউতো তাৰ ওপৰত বহুত কাম কৰিছে কি আছিল ষ্টক বাইদেউ ভগ্ন পৃষ্ঠপটি গ্ৰীৱ স্তব্ধ দৃষ্টি অধোমুখ কষ্টে ন লিখিতম শাস্ত্ৰম যত্নে ন পৰিপালয়েত ভগ্ন দৃষ্টি কটি গ্ৰীৱ অৰ্থাৎ যিসকল এই মনস্ক্ৰিপ্ট লিখিছিলে তেওঁলোকৰ কঁকাল ভাঙি গৈছিল ভগ্ন পৃষ্ঠ অৰ্থাৎ বেক তাৰমানে উঠে ব্ৰকেন বেক নেক বেক পিঠিৰ কথা কৈছে তাৰপিছত নেক হয় কঁকাল আৰু উঠে ষ্টিডি ডাউনৱাৰ্ড গেজ কৈছে তেওঁলোকে ইমান কষ্ট কৰি এই পাণ্ডুলিপিবিলাক সুৰক্ষিত বা সংৰক্ষিত কৰিছিলে গতিকে সেই তেওঁলোকৰ যিটো পাণ্ডুলিপি আছে বা কষ্ট আছে আমি যত্ন সহকাৰে ৰক্ষা কৰিব লাগে পালন কৰিব লাগে সেইটোৱে নহয় তাৰপিছতো আৰু যিটো দুটা শ্লোক সদায় মনত থাকে আৰু ইমান অনুপ্ৰেৰণা যোগায় কি এই পাণ্ডুলিপিবিলাক কেনেকৈ আমি সুৰক্ষা কৰিব লাগিব তাৰ ক্ষেত্ৰত কোৱা আছে জলাত ৰক্ষে দলাত ৰক্ষে তৈলাত ৰক্ষে জলাত ৰক্ষে रक्षित शिथिलबंधन वंशमां शिथिलबंधन मूर्खहस्तेन दातव्यम एवं वदति पुस्तकी पुस्तकम की वदति कि लोग तेलर पर पानी पर पाठांतर हो पाए এনেকুৱা পাঠান্তৰ পোৱা যায় কি মূৰ্খ হস্তে দাতব্যম তেনেকুৱা এটা আমাৰ যিটো জ্ঞান পৰম্পৰা আছে যিটো সুৰক্ষিত হৈ আছে সেই বিৰাটত্ব আমাৰ যিটো আছিল লিগেচি আছিল বা হেৰিটেজ আছিল সেইটো সংৰক্ষিত কৰাৰ কাৰণে আমাৰ লোকভৱনৰ পৰা বিশেষকৈ আমাৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ পৰা যিটো পদক্ষেপ গ্ৰহণ কৰা হৈছে সেইটো নিশ্চয় এটা প্ৰশংসনীয় পদক্ষেপ আৰু এইটো আৰম্ভণিহে শেষ নহয় আজি আমি ভাবিছোঁ যিটো গম পাইছোঁ কি আমাৰ এই দুইদিনীয়া যিটো কাৰ্যশালা ইয়াত যিসকলে প্ৰতিভাগিতা কৰিছে তেখেতসকলক লৈ পেলাই এটা টিম গঠন কৰা হ'ব আৰু অনাগত দিনত এই টিমটোৱে এই ক্ষেত্ৰত আগবাঢ়িব আৰু বিশেষকৈ যিটো আমাৰ অপ্ৰকাশিত গ্ৰন্থসমূহ আছে সেইবিলাকৰ পাঠোদ্ধাৰ সমীক্ষা আৰু তাৰপিছত পাব্লিকেশ্যন ক্ষেত্ৰতো তেওঁলোকে অৰিহণা যোগাব আৰু সেইদৰে আমাৰ মাজত
যিটো এতিয়াও অপ্ৰকাশিত বহুমূলীয়া সম্পদ এটা লুকাই আছে, সেইটো সমাজৰ আগত আমি আনিবলৈ সমৰ্থ হ'ম। আৰু বিশেষকৈ আমাৰ যিটো ভাৰতীয় জ্ঞান পৰম্পৰা আছে, যিটো হয়তো এতিয়াও আমাৰ চকুত পৰা নাই, ইয়াৰ যোগেদি আমি এইটো ক্ষেত্ৰত আগবাঢ়ি যাম। গতিকে মই বিশেষ নকওঁ, এইখিনিৰে এইখিনি কৈ পেলাই আমাৰ লোকভৱনৰ পৰা যিটো পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ কাৰণে ময়ো এই আয়োজন সমিতিৰ এজন সদস্য। গতিকে আমি আমাৰ ফালৰ পৰা সকলোকে, বিশেষকৈ যিসকল প্ৰতিভাগী আছে তেওঁলোকৰ ওপৰত এটা বিশেষ দায়িত্ব আহি পৰিছে। তেওঁলোকে সেই দায়িত্বটো নিশ্চয় চাগে ইতিমধ্যে গম পাইছে, আৰু সেই দায়িত্বটো তেওঁলোকৰ আগামী দিনতো তেওঁলোকে নিৰ্বাহ কৰিব লাগিব। গতিকে এইখিনি কৈ বক্তব্য সামৰিছোঁ। ধন্যবাদ।